নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি জিকে কুৱেশ্যনৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজি 15টা ইম্পৰ্টেন্ট জিকে কুৱেশ্যনৰে ভিডিঅ'টো আৰম্ভ কৰিম, গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমত কেতিয়া পৌৰ নিগম আইন ৰচনা কৰা হয়? অপশ্যন কেইটা দিয়া আছে 1962 চনত, 1956 চনত, 1960 চনত, 1950 চনত। শুদ্ধ উত্তৰটো হৈছে 1956 চনত। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, অসম ৰাজ্যত কেতিয়া নিৰ্বাচন আয়োগ গঠন হয়? অপশ্যন কেইটা হ'ল 1956 চনত, 1970 চনত, 1975 চনত, 1960 চনত। শুদ্ধ উত্তৰটো হৈছে 1956 চনত। 3 নম্বৰ প্ৰশ্নটো, ৰাজ্যৰ বিধানমণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমানজন? এতিয়া অপশ্যন কেইটা হ'ল 40 জন, 30 জন, 20 জন, 60 জন। শুদ্ধ উত্তৰটো হ'ল 40 জন। 4 নম্বৰ প্ৰশ্নটো হ'ল সত্যমেৱ জয়তে শব্দটোৰ উৎস হৈছে? অপশ্যন কেইটা হ'ল উপনিষদ, বেদ, ৰামায়ণ, মহাভাৰত। শুদ্ধ উত্তৰটো হৈছে উপনিষদ। 5 নম্বৰ প্ৰশ্নটো, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল আছে? অপশ্যন কেইটা হ'ল 7খন, 6খন, 5খন, 2খন। শুদ্ধ উত্তৰটো হ'ল 6খন। 6 নম্বৰ প্ৰশ্নটো, ভাৰতবৰ্ষত কেতিয়া কমিউনিষ্ট দল গঠন হয়? অপশ্যন কেইটা হ'ল 1924 চনত, 1911 চনত, 1930 চনত, 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1924 চনত। 7 নম্বৰ প্ৰশ্নটো, লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? অপশ্যন কেইটা হ'ল লোকসভাৰ সদস্যই, ৰাজ্যসভাৰ সদস্যই, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী। শুদ্ধ উত্তৰটো হ'ল লোকসভাৰ সদস্যই। 8 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় ক'ত? অপশ্যন কেইটা হ'ল নিউয়ৰ্ক, হংকং, লণ্ডন, জেনেভা। শুদ্ধ উত্তৰটো হ'ল নিউয়ৰ্ক। 9 নম্বৰ প্ৰশ্নটো, ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমানজন? এতিয়া অপশ্যন কেইটা হ'ল 2 জন, 5 জন, 6 জন, 20 জন। শুদ্ধ উত্তৰটো হ'ল 2 জন। 10 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান? অপশ্যন কেইটা হ'ল 12 জন, 5 জন, 16 জন, 20 জন। শুদ্ধ উত্তৰটো হ'ল 12 জন। 11 নম্বৰ প্ৰশ্নটো, ভাৰতত কিমানটা আকাশবাণী কেন্দ্ৰ আছে? অপশ্যন কেইটা হ'ল 420টা, 430টা, 416টা, 440টা। শুদ্ধ উত্তৰটো হ'ল 430টা। 12 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত সৰ্বমুঠ প্ৰধান বন্দৰ কেইটা? অপশ্যন কেইটা হ'ল 12টা, 13টা, 14টা, 15টা। শুদ্ধ উত্তৰটো হ'ল 13টা। 13 নম্বৰ প্ৰশ্নটো, ভাৰতত কিমানটা ৰেল ষ্টেচন আছে? অপশ্যন কেইটা হ'ল প্ৰায় 8,000টা, প্ৰায় 9,000টা, প্ৰায় 7,000টা, প্ৰায় 9,000টা। এই দুটা অপশ্যন একেই হ'ল অৱশ্যে, কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 9,000টা। এবাৰ আহিছোঁ 14 নম্বৰ প্ৰশ্নটোলৈ, ভাৰতৰ সৰ্বাধিক জনবহুল মহানগৰ কোনখন? অপশ্যন কেইটা হ'ল কলকাতা, চেন্নাই, মুম্বাই, বাংগালোৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। 15 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য কোনখন? অপশ্যন কেইটা হ'ল মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰ। গতিকে আজিলৈ প্ৰশ্ন ইমানেই। আপোনালোকৰ আজি প্ৰশ্নসমূহ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।